প্ৰাঞ্জিত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ কাইলৈ যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব পুনৰবাৰ প্ৰথমে কোকৰাঝাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তাৰ পাছত গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এই সন্দৰ্ভত তথ্য আহিছে কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু প্ৰস্তুতি কেনেধৰণৰ চাওক পাৰ্থক কাইলৈ একাধিক কাৰ্যসূচীলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ প্ৰথমে কোকৰাঝাৰলৈকে যাব আৰু কোকৰাঝাৰত তেওঁ কেইবাটাও আধাৰশিলা স্থাপন কৰিব আৰু যিহেতু BTC সদৰ কোকৰাঝাৰ গ্ৰীণ ফিল্ডত প্ৰধানমন্ত্ৰীগৰাকীৰ এখন বিশাল জনসভা হ'ব আৰু তাতে 2 লাখ লোক সমবেত হ'ব বুলি কোৱা হৈছে গতিকে কেইবাটাও কাৰ্যসূচী আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকী এই অসম ভ্ৰমণে স্বাভাৱিকতে সকলোকে উৎফুল্লিত কৰিছে আৰু বিশেষকৈ যিসকল সাধাৰণ জনতা তেওঁলোকে এইটো কাৰণে উৎফুল্লিত হৈছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু কোটি টকা কাইলৈ আধাৰশিলা স্থাপন কৰিব আৰু বহুকেইটা প্ৰকল্প নিজ হাতেৰে উদ্বোধন কৰিব গতিকে কেনেধৰণৰ কাৰ্যসূচী আছে সেইখিনিও আমি জনাম এই মুহূৰ্তত মই উপস্থিত আছোঁ জ্যোতি বিষ্ণু কেন্দ্ৰৰ সমীপতে আৰু আপোনালোকে দেখিবলৈ পাইছে যে মোৰ কাষে কাষে এই ৰাস্তাৰ কাষে কাষে চাৰিওফালে কেৱল ডাঙৰ ডাঙৰ হৰ্ডিংছ লগোৱা আছে আৰু ইয়াতে কাইলৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ সন্ধিয়া 5 বজাৰ লগে লগেই জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰতে ইয়াতে এটা অনুষ্ঠান আয়োজন হ'ব গতিকে প্ৰথম অৱস্থাত আমি কওঁ যে জ্যোতি বিষ্ণু কেন্দ্ৰ এটা বিশাল প্ৰেক্ষাগৃহ আৰু এই প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী পদাৰ্পণে এক প্ৰকাৰে গুৱাহাটীবাসীকো উৎফুল্লিত কৰি তুলিব আৰু কাইলৈৰ দিনটোত যিহেতু কোৱা হৈছে যে কোকৰাঝাৰত কেইবাটাও যিহেতু আধাৰশিলা ভূমি পূজন কৰিব বিশেষকৈ 4খনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছে তাৰ উপৰিও কেইবাখনো দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছে তাৰ সমান্তৰালভাৱে আমি কৈছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ অৰ্থাৎ BTCবাসীলৈ বহুকেইটা প্ৰকল্প তেওঁ নিজ হাতেৰে কাইলৈ আধাৰশিলা স্থাপন কৰি থৈ যাব গতিকে স্বাভাৱিকতেই নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাসমূহ আহে যদিও বিৰোধীয়ে প্ৰধানমন্ত্ৰীগৰাকী অসম ভ্ৰমণক লৈ তেওঁলোকে সমালোচনা কৰে স্বাভাৱিকতে তাৰ বিপৰীতে গৈ কিন্তু আমি সাধাৰণ জনতাৰ মাজত তেওঁ সোমাবলৈ চেষ্টা কৰে তেওঁ যিসমূহ তেওঁৰ নতুন নতুন প্ৰকল্প আছে সেই প্ৰকল্পসমূহ আধাৰশিলা স্থাপন কৰিবলৈ তেওঁ বিশেষকৈ অসমলৈ অহা দেখিবলৈ পোৱা যায় আৰু ইয়াতে লিখা আছে যে কাইলৈ প্ৰধানমন্ত্ৰীগৰাকী এই জ্যোতি বিষ্ণু কলা মন্দিৰ কেনেধৰণৰ অনুষ্ঠান হ'ব দেশজুৰি 9.32 কোটি কৃষকলৈ PM কিষাণৰ কিস্তি মুকলি ৰাষ্ট্ৰীয় শুভাৰম্ভণি অনুষ্ঠান যিটো ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব তাৰ উপৰিও মই অকণমান দেখুৱাম মোৰ সৈতে জিনটো আছে ইয়াত ডাঙৰকৈ লিখা আছে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰূপৱে প্ৰকল্প যিটো আমি সদায় কৈ থাকোঁ যে গুৱাহাটী কামাখ্যা মন্দিৰৰ সেই যিটো ৰূপৱে প্ৰকল্প তাৰ আধাৰশিলা কেতিয়াকৈ স্থাপন হ'ব আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত ৰূপৱেৰ বিষয়ে কৈ থাকে গতিকে কাইলৈ সেই যিটো কথা সেই কথাসমূহ আহিব ইয়াত আপোনালোকে দেখিছে মুঠ প্ৰকল্প ব্যয় 201 কোটি টকা 201 কোটি টকাৰে ৰূপৱে প্ৰকল্পৰ আধাৰশিলা কাইলৈ যিহেতু স্থাপন কৰা হ'ব আৰু সেই আটাইতকৈ আমাৰ গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ গুৱাহাটী কামাখ্যা মন্দিৰৰ যিটো উন্নীতকৰণ সেই উন্নীতকৰণৰ কাৰণে এটা নতুন এটা এখোজ বুলি ক'ব লাগিব তাৰ সমান্তৰালভাৱে মই আকৌ দেখুৱাইছোঁ নুমলীগড় শিলিগুৰিৰ প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা উন্নীতকৰণৰ প্ৰকল্পও কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব যিটো মুঠ প্ৰকল্প হৈছে 750 কোটি টকা গতিকে সন্ধিয়া 5 বজাৰ লগে লগে কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত এটা মই কৈছোঁ যে অনুষ্ঠান কৰিব যিটো অনুষ্ঠানে এক প্ৰকাৰে আমাৰ বিশেষকৈ গুৱাহাটীবাসী আৰু অসমবাসীক এক প্ৰকাৰে বহুকেইটা প্ৰকল্পৰ কাম আচলতে মুকলি কৰি দিব তাৰ উপৰিও এইখিনিতে মই পাৰ্থ কওঁ যে যিহেতু 200 বছৰীয়া ইতিহাসত অসমৰ চাহ শ্ৰমিকসকলৰ বহু ঘাট প্ৰতিঘাত আছে যি চাহ শ্ৰমিকে সদায় অসমৰ চাহ উদ্যোগটো উত্তৰণৰ কাৰণে কাম কৰে আৰু সেইসকলৰ কাৰণে অসম চৰকাৰে যিহেতু ভূমিপট্টা দিয়াৰ এটা ব্যৱস্থা কৰিছিলে গতিকে সেই কথাখিনি আছে কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ হাতেৰে প্ৰায় 20,000কৈ চাহ শ্ৰমিকক বা চাহ শ্ৰমিক পৰিয়ালক কাইলৈ তেওঁলোকে ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু সেই ভূমিপট্টা প্ৰদান অনুষ্ঠানটো জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰতে আয়োজন হ'ব গতিকে এতিয়াও আমি দেখুৱাইছোঁ এনেধৰণৰ যিসমূহ ডাঙৰ ডাঙৰ হৰ্ডিংছ ইয়াত লগোৱা আছে গতিকে এইসমূহে এক প্ৰকাৰে এতিয়া এই গোটেই স্থানখিনিকে এটা সৌষ্ঠৱ বৃদ্ধি কৰিছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এনে যিসমূহ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ বাবে কাইলৈ এক প্ৰকাৰে সকলোৱে উৎফুল্লিত হৈ ৰৈ আছে গতিকে কোকৰাঝাৰৰ পিছতেই ইয়ালৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব যিহেতু কোকৰাঝাৰত আমি দেখিবলৈ পাইছিলোঁ যে এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিলে 4খনকৈ হেলিপেডৰ নিৰ্মাণ কৰা হৈছিলে তাৰ সমান্তৰালভাৱে আমি কওঁ যে কোকৰাঝাৰৰ যিটো
বডোচা নগৰৰ যিখন গ্ৰীণফিল্ড সেই গ্ৰীণফিল্ডতে কাইলৈ অনুষ্ঠানটো হ'ব গতিকে এক প্ৰকাৰে ভাল লগা কথা আৰু আন এটা মই এটা দৃশ্য দেখুৱাওঁ যে আন এখন হৰ্ডিংছ দেখুৱাওঁ গুৱাহাটীত PM একতা মলৰ শুভ উদ্বোধন হ'ব হয়তো এইটো আমি পূৰ্বতে দেখা নাছিলোঁ PM একতা মল আৰু কেনেধৰণৰ তাত কাম কাজ হ'ব সেইখিনি কথা আহিব গতিকে স্বাভাৱিকতেই এক প্ৰকাৰে এনেধৰণৰ নতুন নতুন যিসমূহ প্ৰকল্প বা নতুন নতুন যিসমূহ আঁচনি সেইসমূহে এক প্ৰকাৰে সাধাৰণ জনতাক আচলতে কেনেধৰণে লাভান্বিত কৰিব সেইখিনি পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে আপুনি যদি চাই 2026 বৰ্ষত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ বহুবাৰ আহিছে বহুবাৰ আহিয়ে তেওঁ বহুখিনি উপহাৰ তেওঁ অসমলৈ দি থৈ গৈছে আৰু স্বাভাৱিকতে কাইলৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিয়ে তেওঁ বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব আধাৰশিলা স্থাপন কৰিব গতিকে সকলো এতিয়া উৎফুল্লিত হৈ ৰৈছে বিশেষকৈ আমি যদি কওঁ শাসকীয় চৰকাৰখনে বিভিন্ন সময়ত তেওঁলোকে কাম কৰিবলৈ চেষ্টা কৰে সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁ অসমলৈ লৈ অহাৰ কাৰণে তেওঁলোকে চেষ্টা চলায় তাৰোপৰি গৃহমন্ত্ৰীগৰাকীও অসমলৈ আহে গতিকে এনেধৰণৰ যিসমূহ কেন্দ্ৰীয় চৰকাৰৰ পৰা গুৰুত্ব সেই গুৰুত্বই এক প্ৰকাৰে শাসকীয় চৰকাৰখনকো জনতাৰ মাজত এক প্ৰকাৰে তেওঁলোকৰ স্থিতিটো শক্তিশালী কৰাত সহায় কৰে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ এনেধৰণৰ বহু হাজাৰ কোটি টকীয়া প্ৰকল্পই স্বাভাৱিকতেই অসমখনক আৰু এখোজ যে ত্বৰান্বিত কৰিব আৰু এখোজ যে গতিশীল কৰিব এই কথাখিনি কিন্তু স্পষ্ট হৈ পৰিছে পাৰ্থ ঠিক আছে প্ৰাঞ্জিত এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আৰু এনেধৰণে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ